আমাৰ গাঁৱৰ ৰাইজে এই ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাটোৱে ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলে। আমাৰ অধিৱেশন আছে অহা 25 চনৰ জানুৱাৰী মাহৰ 23 আৰু 24 তাৰিখে। এই উপলক্ষে আমি তাত কিমানবিলাক অতিথি গোট খাব, প্ৰায় 8,000 অতিথি গোট খাব। তেওঁলোকক খোৱা বোৱাৰ কাৰণে আমি খেতিটো আৰম্ভ কৰিবলৈ ল'লোঁ ইয়াতে। মূল উদ্দেশ্য সেইটোৱে। আৰু এতিয়া আমাৰ ইয়াত মুখ্যতঃ বন্ধাকবি আছে, প্ৰায় 15,000 মান আছে, আৰু ফুলকবি, ওলকবি, লাই, মূলা আৰু ৰঙালাও আছে, আৰু বিন আছে, প্ৰায় 4 বিঘা 5 বিঘা হ'ব। আৰু ঠিক তেনেধৰণে আমাৰ মটৰ আছে, মটৰ প্ৰায় 5 বিঘা হ'ব। আৰু তাৰপিছত আমি অতিৰিক্তভাৱে এইখিনি মাটি আছে প্ৰিপেয়াৰ কৰি থৈছোঁ, সেইখিনিতে আমি ল'ব লৈছোঁ, আলু খেতি কৰিবলৈ লৈছোঁ। আলু বীজটো এতিয়ালৈকে আমাৰ হাতত পোৱা নাই, সেইকাৰণে আমাৰ ৰ'বলগীয়া হৈছে। তথাপি এই সপ্তাহৰ ভিতৰতে আমি আলু বীজটো দিয়াৰ কথা ভাবিছোঁ। ইতিমধ্যে লোকেলি আমি সংগ্ৰহ কৰিছোঁ প্ৰায় 2 কুইণ্টেলমান, কিন্তু বজাৰত যিটো চিডৰ মূল্য অত্যাধিক হোৱাৰ কাৰণে আমি কিনিব পৰা নাই। পাৰ কেজি এতিয়া তেওঁলোকে পাৰ কুইণ্টেল 42,4,200 টকাকৈ তেওঁলোকে বিচাৰিছে। গতিকে সেইটো কাৰণে আমাৰ অলপ চিন্তা কৰিবলগীয়া আছে। তথাপিও লোকেলি আমি যিখিনি পাইছোঁ অলপ চিড গোটাইছোঁ। 2 কুইণ্টেলমান এতিয়ালৈকে হ'লেই, আৰু 10 কুইণ্টেলমান সংগ্ৰহ কৰিব পাৰিলে আমি সেইখিনি দিব পাৰোঁ। এইখিনি মূলতে এইখিনিয়ে। বিলাহী ৰুইছিলোঁ, আৰু সেই বিলাহী কিন্তু প্ৰডাকশ্যনটো বৰ ভাল নহ'ল। এতিয়া নতুনকৈ বেষ্ট এটা আমি লগাবলৈ লৈছোঁ, বিলাহীও লগাইছোঁ। এইখিনিয়ে। আৰু বাকী সৰু সুৰাকৈ পালেং চিড দিছোঁ, ধনিয়া দিছোঁ, গাজৰ দিছোঁ। এনে জৈৱিক পদ্ধতিয়ে কৰিছে, গোটেইখিনি জৈৱিক পদ্ধতি, ৰাসায়নিক নাই। মাছ পুহিছোঁ। মাছ আমাৰ স্থানীয় এজন যুৱক আমাৰ এই গোটৰে তেওঁ পুখুৰী এটা আছিলে, সেই পুখুৰীটো আমি লৈ এইবছৰ কাৰণে লৈছোঁ। 40 কুইণ্টেল মাছ ইতিমধ্যে তাত মেলিছোঁ, পোনাটো।